অৱশেষত আহিল DEEৰ অধীনত যোৱা 2023 বৰ্ষৰ 26 ডিচেম্বৰ তাৰিখে প্ৰকাশ পোৱা 5,550টা LPP নিয়মাৱলীৰ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট অহা 20 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে এই ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু সৰ্বমুঠ দুটা ফেজত এই ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। প্ৰথম ফেজটো 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে হ'ব আৰু ছেকেণ্ড ফেজৰ ডকুমেণ্টছ ফিজিকেল ভেৰিফিকেশ্যন হ'ব 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে। এই সম্পৰ্কে নটিফিকেশ্যনৰ লগতে প্ৰাৰ্থীসকলৰ লিষ্ট প্ৰকাশ পাইছে। ইয়াতে চাওক, it is information to all the concerned that the physical documents verification of the candidate who have successfully submitted their online application and uploaded the relevant documents in support of their candidature against advertisement filed number this and is dated 26 December 2023 for recruitment to the post of regular teacher in LP and UP school under the Director of Elementary Education Assam as follows. এতিয়া চাওক, ডেট মেনশ্যন কৰিছে 20 মাৰ্চৰ পৰা 11 এপ্ৰিললৈকে, টাইম ৰাতিপুৱা 10 বজাৰ পৰা, আৰু ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপা গুৱাহাটী 781022। দুটা ফেজত এই ভেৰিফিকেশ্যন হ'ব। ইয়াতে চাওক, ইন দিছ ৰেগাৰ্ড ইট ইজ ইনফৰমেশ্যন ডেট দ্য ফাৰ্ষ্ট ফেজ অফ ফিজিকেল documents verification will be started with effect from 28th March 2025 to 29th March 2025. প্ৰথম ফেজটো হ'ব 20 মাৰ্চৰ পৰা 29 মাৰ্চলৈকে and second phase of physical documents verification will be started with effect from 1st April 2025 to 11th April 2025. The list of candidates for the second phase physical documents verification will be published in due course time. আজি ফাৰ্ষ্ট ফেজত হ'ব লগা প্ৰাৰ্থীসকলৰ ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ পাইছে। ইয়াতে চাওক, লিষ্ট অফ দ্য কেণ্ডিডেট, চিয়াৰ নম্বৰ লগতে ৰেজিষ্ট্ৰেশ্যন নম্বৰ দিয়া আছে, তাৰ লগতে কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, ডেট এণ্ড টেবুল নম্বৰ, টাইম ইন ডিটেইলছ লিষ্টখনত প্ৰকাশ কৰিছে। আপোনালোকে অফিচিয়েল ৱেবছাইটত DEEৰ ৱেবছাইটৰ পৰা লিষ্টসমূহ ডাউনলোড কৰি ল'ব পাৰিব। আৰু আপোনাৰ এই ভেৰিফিকেশ্যনত সৰ্বমুঠ কিমানজন প্ৰাৰ্থী লিষ্ট প্ৰকাশ পাইছে ইয়াতে চাওক। ফাৰ্ষ্ট ফেজত সৰ্বমুঠ 4100 প্ৰাৰ্থী নাম উল্লেখ কৰিছে। এটি কেইটামান গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে। দ্য কেণ্ডিডেটছ আৰ ৰিকুৱেষ্টেড টু ব্ৰিং চেল্ফ এটাষ্টেড ফটোকপি সেটছ অফ অল ডকুমেণ্টছ এলং উইথ দ্য ৰিলেভেণ্ট ডকুমেণ্টছ ইন অৰিজিনেল এট দ্য টাইম অফ ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন। আপোনালোকে ভেৰিফিকেশ্যনত যিসকলৰ নাম আহিছে সেইসকলে ভেৰিফিকেশ্যনত যাওঁতে আপোনালোকে চেল্ফ এটাষ্টেড ফটোকপি লৈ যাব গোটেইখিনি ডকুমেণ্টছৰ। The candidates are requested to bring all the acknowledgement of online application if applied multiple times or multiple posts for both LP and UP school. আপোনালোকে আবেদন কৰাৰ সময়ত যিখন একনলেজমেণ্ট আছে অনলাইন আবেদন কৰা সেইখন লগত লৈ যাব লাগিব। The candidature will be cancelled forthwith if any kind of fraudulence, discrepancy, misrepresentation of facts is detected by the appropriate authority at any point of time. The candidates will also be barred from taking part in any government recruitment process in future and subsequent legal action will be initiated against such candidates. আপোনালোকে এইখিনি মন দিব। The candidature of the candidate who remain absent in the physical documents verification will summarily be rejected without assigning any reason thereof. আপোনালোকে যিসকলৰ নাম আহিছে আপোনালোকে ভেৰিফিকেশ্যনত উপস্থিত থাকিব, নহ'লে আপোনালোকৰ কেণ্ডিডেচাৰ কেঞ্চেল হ'ব। মোৰ এই ভিডিঅ'টোৰ যোগেদি এই খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বাতৰিৰ বাবে যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।